নমস্কাৰ পুনৰ এটা নতুন জবৰ ভিডিঅ'ত স্বাগতম জনালোঁ। আজি লেটেষ্ট ভেকেঞ্চিখিনি মই দেখুৱাই যাম, ভিডিঅ'টো সম্পূৰ্ণ চাব। এক নম্বৰ ভেকেঞ্চিটো মেডিচিটি গুৱাহাটীৰ ফালৰ পৰা আহিছে, কল চেণ্টাৰ এক্সিকিউটিভ আৰু ৰিচিপশ্যনিষ্টৰ ভেকেঞ্চি। ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। কমিউনিকেশ্যন স্কিল ভাল হ'ব লাগিব আৰু প্ৰেজেণ্ট পাৰ্চনেলিটি হ'ব লাগিব। মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 2 নম্বৰটো হোটেল এখনৰ পৰা আহিছে, গুৱাহাটী গেষ্ট ছাৰ্ভিচ এছ'চিয়েট। আপোনালোকে বাকী ডিটেইলছখিনি চাই ল'ব, কোৱালিফিকেশ্যনৰ পৰা আৰম্ভ কৰি এক্সপিৰিয়েঞ্চখিনি চাই ল'ব। মই কেৱল পোষ্টকেইটা কৈ যাম। 2 নম্বৰটো আহিছে কেপ্টেইন, ফুড এণ্ড বেভাৰেজ ছাৰ্ভিচৰ কাৰণে। 3 নম্বৰটো আহিছে ছিকিউৰিটি গাৰ্ডৰ কাৰণে। 4 নম্বৰটো আহিছে বেকাৰী চেফ। ইয়াত আপোনালোকৰ বেনিফিট পাব, ফুড আৰু একমোডেশ্যন, থকা খোৱা ফেচিলিটি পাব। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে ইয়াতে মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিলে হ'ল। 3 নম্বৰটো পেটিএমৰ ফালৰ পৰা আহিছে, ফিল্ড চেলছ এক্সিকিউটিভ মেলৰ কাৰণে। হাই ছেকেণ্ডেৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। গুৱাহাটী হ'ব লোকেশ্যন, কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰি ল'ব। 4 নম্বৰটো PK গ্ৰুপৰ পৰা আহিছে, অফিচ এছিষ্টেণ্ট ফিমেলৰ কাৰণে। গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ সকলোৱে পাৰে এপ্লাই কৰিব। বেছিক কম্পিউটাৰ নলেজ থাকিলে হ'ল। মেইল আইডি দিয়া আছে, বায়'ডাটা চেণ্ড কৰি দিলে হ'ল। 5 নম্বৰটো আছাম ৰাইফল পাব্লিক স্কুল, যোৰহাটৰ পৰা আহিছে। TGT ছাবজেক্টকেইটা দিয়া আছে, ইয়াতে চাই ল'ব। গোটেইকেইটা ছাবজেক্টৰ কাৰণে এটা ভেকেঞ্চি আছে। কোৱালিফিকেশ্যনো ইয়াতে মেনশ্যন কৰা আছে, আপোনালোকে পঢ়ি চাব। মই এইবোৰ মেনশ্যন কৰিলে বেছি দীঘল হয় ভিডিঅ'টো। নেক্সটটো আপোনালোকৰ NTT নাৰ্চাৰী ট্ৰেইনিং টিচাৰ। নেক্সটটো আপোনালোকৰ স্পেচিয়েল এডুকেটৰ এটা ভেকেঞ্চি আছে। আৰু শেষৰটো আপোনালোকৰ ক্লাৰ্কৰ ভেকেঞ্চি এটা আছে। BCom বা MCom পাছ কৰিলে এপ্লাই কৰিব পাৰে। টেলি আপোনালোকে জানিব লাগিব। ইয়াত অফলাইন এপ্লাই কৰিব লাগিব। বায়'ডাটাৰ লগতে অৰিজিনেল যিবোৰ চাৰ্টিফিকেট আছে সেইবোৰ জেৰক্স কৰি কিনে চেল্ফ এটেষ্টেড কৰি এনভেলপত ভৰাই ইয়াত দি আহিব লাগিব, এইটো এড্ৰেছত। লাষ্ট ডেটটো হ'ব 25 মাৰ্চ। নেক্সটটো আপোনালোকৰ নৰ্থ লখিমপুৰৰ পৰা আহিছে, হিউণ্ডাই শ্ব'ৰুম, ছিনিয়ৰ ছেইলছ মেনেজাৰ, ৰিলেশ্যনশ্বিপ মেনেজাৰ। আপোনালোকক প্ৰিফাৰেঞ্চ পাব যদি অট'মোবাইল বা 2 হুইলাৰ বা বেংকিং ছেক্টৰত আগতে কাম কৰিছে। জেণ্ডাৰ মেল ফিমেল দুয়োটাই এপ্লাই কৰিব পাৰে। এডিশ্যনেল বেনিফিট আছে আপোনালোকৰ ইয়াতে, কি এইখিনি পঢ়ি চাব পাৰে। ইয়াত কণ্টেক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 7 নম্বৰটো প্ৰটেক্ট ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰিজ প্ৰাইভেট লিমিটেড, ষ্ট'ৰ এক্সিকিউটিভ আৰু ডিছপেচ এক্সিকিউটিভৰ ভেকেঞ্চি, পলাশবাৰী কামৰূপ ৰুৰেল। বেচেলৰ ডিগ্ৰী পাছ কৰিলে এপ্লাই কৰিব পাৰে। BCom কৰাসকলক প্ৰিফাৰেঞ্চ দিব। ইয়াত মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰি দিব। 8 নম্বৰটো বৰুৱা কনষ্ট্ৰাকশ্যনৰ পৰা আহিছে, ছেলছ কল এক্সিকিউটিভ, গুৱাহাটী হ'ব লোকেশ্যন। আপোনালোকৰ মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, যোগাযোগ কৰিব ইয়াত। 9 নম্বৰটো অফিচ বয়ৰ ভেকেঞ্চি, মেট্ৰিক পাছ কৰাসকলে এপ্লাই কৰিব পাৰে। পল্টন বজাৰ হ'ব লোকেশ্যন, গুৱাহাটী। কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 10 নম্বৰটো ৰেডিয়েণ্ট একাডেমীৰ পৰা আহিছে, PGT টিচাৰৰ ভেকেঞ্চি। ছাবজেক্ট কি ছাবজেক্ট হ'ব ইয়াত দিয়া আছে, মেনশ্যন কৰা আছে। লোকেশ্যন নলবাৰী হ'ব। চেলাৰী ষ্টাৰ্টিং ইয়াতে মেনশ্যন কৰা আছে, চাই ল'ব। ৰেচিডেঞ্চিয়েল ফেচিলিটিখিনি পাব। কণ্টেক্ট নম্বৰ আৰু মেইল আইডি দিয়া আছে, ইয়াত যোগাযোগ কৰিব সোনকালে। 11 নম্বৰটো SSB স্কোৱাডাৰ পৰা আহিছে, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ আৰু কাষ্টমাৰ ৰিলেশ্যনশ্বিপ এক্সিকিউটিভ, খানাপাৰা হ'ব লোকেশ্যন। ডিগ্ৰী পাছ কৰাৰ লগতে আপোনালোকৰ 1 বছৰ যাৰ এক্সপিৰিয়েঞ্চ আছে এপ্লাই কৰিব পাৰে। ইয়াতে মেইল আইডি দিয়া আছে, বায়'ডাটা চেণ্ড কৰি দিব। শ্বৰ্ট লিষ্ট হ'লে ইণ্টাৰভিউ কাৰণে মাতিব। 12 নম্বৰটো কেংগাৰু কিডছ কিণ্ডাৰ গাৰ্ডেন টিচাৰৰ ভেকেঞ্চি, জেণ্ডাৰ ফিমেলৰ কাৰণে, ভৰলুমুখ, গুৱাহাটী হ'ব লোকেশ্যন। কোৱালিফিকেশ্যনত গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন কৰিলে এপ্লাই কৰিব পাৰে। মণ্টেছৰী বা BEd কৰা যদিও আছে এপ্লাই কৰিব পাৰে। ফ্ৰেছাৰ সকলো এপ্লাই কৰিব পাৰে, ইয়াত মেনশ্যন কৰা আছে। মেইল আইডি আৰু কণ্টেক্ট নম্বৰ দিয়া আছে, ইয়াত যোগাযোগ কৰি ল'ব। 13 নম্বৰটো IIFL সমাস্থা ফাইনেন্স, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ। কোৱালিফিকেশ্যনত 12 পাছ কৰিলে সকলে এপ্লাই কৰিব পাৰে, মিনিমাম 12 পাছ কৰিলে হ'ল। আপাৰ আছাম হয় লোকেশ্যন, যোৰহাট, গোলাঘাট, সৰুপথাৰ আৰু বোকাখাট। মেইল আইডি দিয়া আছে, ইয়াতে বায়'ডাটা চেণ্ড কৰিলে হ'ল। 14 নম্বৰটো IITৰ পৰা আহিছে, গুৱাহাটী, অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, একাউণ্টছৰ 4টা ভেকেঞ্চি আছে। MCom বা MBA কৰা হ'ব লাগিব আৰু লগতে 2 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ থাকিলে হ'ল। আপোনালোকে এপ্লাই কৰাৰ আগতে ইয়াতে ডিটেইলছখিনি ভালকৈ পঢ়ি চাব, এবাৰ পঢ়ি চাইহে এপ্লাই কৰিব। নেক্সটটো অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, এটা ভেকেঞ্চি আছে। ইয়াতে মাষ্টাৰ্ছ কৰা হ'ব লাগিব বা MBA কৰা যদি আছে HR ব্ৰাঞ্চত এপ্লাই কৰিব পাৰে, লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। পিছৰটো আপোনালোকৰ অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। ইয়াতে আপোনালোকৰ মাষ্টাৰ্ছ কৰা হ'লে হ'ল যিকোনো ডিচিপ্লিনত, আৰু 2 বছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব। ইয়াত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ প্ৰতিটো পষ্টৰে গুগল ফৰ্ম আছে, বেলেগ বেলেগ ভিডিঅ' ডেছক্ৰিপশ্যনত পাব, তাত যাই কিনে এপ্লাই কৰিব। এপ্লাই কৰাৰ লাষ্ট ডেটটো 27 মাৰ্চ হ'ব, 5 PM। এইটো আছিল শেষৰ ভেকেঞ্চি। কিবা বুজি নাপালে কমেণ্ট কৰি দিব। লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ আহোঁ, ধন্যবাদ।